অসুবিধা হৈছে মানে এইখনে আপোনাৰ ৰাইজৰ বুজোৱা হৈছে যে আমি এতিয়া আপোনালোকৰ কথা কিন্তু আপোনালোকে কোনোবাই ভোট দিবলৈ আহিলে আমি বাধা (1986) চনতেই ভোটাধিকাৰ পাইছোঁ। তেতিয়াৰ পৰা আমি কংগ্ৰেছতে ভোট দি আছোঁ, এজিপিতে ভোট দি আছোঁ। প্ৰত্যেক নেতাই আমাক চালনা কৰে, চব মিছা কথা কয় আৰু আমাক প্ৰলোভন দিয়ে। এতিয়া কি হ'ল, নেক্সট 15 বছৰ কাৰ্যকালত ভৰতনৈ কি কৰিলে, আমাক সেই নৈখন আনি মানে আমাক এই আমাৰ ঘিলাগুৰি কাষত দি দিলেহি। চাওক, আমাক ইমান ডাঙৰ উপহাৰ এটা দিলে সেই ভৰতনৈ, কিন্তু যিটো ভৰতনৈ আমাৰ ঘিলাগুৰি ভোট পৰা 80% ভোট পাইছিল। এতিয়া কথা হ'ল কি, তাৰপিছত আমাৰ বিজেপি চৰকাৰ আহিলে। বিজেপি চৰকাৰে আহি মানে আমি ঘিলামত গৈছোঁ, আমাৰ স্বজাতি দল আমি ধৰি লওক 3-4 বাৰ গৈছোঁ, লখিমপুৰত গৈছোঁ, চব দিশতে গৈছোঁ, নৱদলে ছাৰক লগ কৰিছোঁ। সদৌ এখন নৱদলে ছাৰে ক'লে যে ঘিলাগুৰিত সেই দলংখন মানুহ কেইঘৰ পাৰ হয়, য'ত নেকি 5টা পঞ্চায়ত মানে এখন দলঙে পাৰ হয়, হয়নে? আৰু য'ত নেকি 2খন স্কুল আছে, যিখন গাঁৱত এটা ভোট কেন্দ্ৰ আছে, সেই গাঁওখনক তেওঁ চিনি নাপায়, কিন্তু এই ঘিলাগুৰিৰ পৰা তেওঁৰ ঘৰলৈ আকৌ খুব বেছি 5 কিলোমিটাৰহে দূৰত। এতিয়া চাওক, এই দলংখনৰ কাৰণে এতিয়া আমাক চাওক কি অসুবিধা। এই আমাৰ 2খন স্কুল আছে, আমাৰ গাঁৱত এই স্কুলত শিক্ষক নাই। কেলৈ চৰকাৰে দিয়ে শিক্ষক বোলে নিজে পইচা দি ইয়াৰ পৰা ট্ৰেন্সফাৰ। এতিয়া সেই প্ৰতিবাদত আপোনালোকে ভোট নিদিয়ে নহয় জানো? হয়, 835টা ভোটাৰ আছে আমাৰ ইয়াত আছে বৰ্তমান ঘিলাগুৰি। সকলোৱে ভোট নিদিয়ে নহয়? সকলোৱে ভোট নিদিয়ে, আজি বৰ্জন কৰা হৈছে। মানে আমাৰ দলঙৰ সমস্যা, বিশেষকৈ আমাৰ দলংখনৰ সমস্যা, ৰাস্তা পদূলি আমাৰ সমস্যা, আৰু মানে আমাৰ ল'ৰা ছোৱালী স্কুললৈ যোৱা সমস্যা, আৰু মানে আমাৰ গৰ্ভৱতী অৱস্থাত আমাৰ বেমাৰী যোৱা সমস্যা, আজি ৰাস্তা আমাৰ মানে ৰাস্তা পদূলি আমাৰ সমস্যা। যিহেতু আমাৰ এইখিনি আমাৰ নোহোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে। আমাৰ কংগ্ৰেছে ঠগিলে, আজি বিজেপিও ঠগিলে, চবেই ঠগিলে। গতিকে আমি কাকোৱে ভোট নিদিওঁ বুলি সকলোৱে আমাৰ ৰাইজে মানে সিদ্ধান্ত লৈছে।